সেই সজ্জনসকল পৰম ভগৱন্তৰ কৰোণাৰ বাবেই আজি ধ্ৰুৱই এই মহাপ্ৰসাদৰ গৰাকী হ'ল আৰু পৰম ভগৱন্তক আৰাধনা কৰাৰ যি কৌশল, এই কৌশল তেওঁ নাৰদ মুনিৰ পৰা লাভ কৰিলে। এতিয়া সেই নাৰদ মুনি সদৃশ আমাৰ সমাজৰ অগ্ৰজসকলে আমাৰ প্ৰত্যেকজন মানুহকেই ধ্ৰুৱই যেনেকে ধ্ৰুৱলোকত গতি পালে, তেনেকে আমি প্ৰত্যেকজন মানুহেই যাতে এইখন আসনৰ গৰাকী হ'ব পাৰো, তাৰ কথা চিন্তা কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ মাজত এই ধৰ্মশাস্ত্ৰ আগবঢ়াই দি গ'ল। গতিকে এই ধৰ্মশাস্ত্ৰৰ যোগেদি আমি পৰম ব্ৰহ্ম ভগৱন্তক যদি উপাসনা কৰো, আৰাধনা কৰো, ভক্তি কৰো, তেতিয়াহ'লে আমি কেনেকৈ ধ্ৰুৱলোকৰ দৰে গতি পাওঁ, এই কথাখিনি অকণমান আলোচনা কৰাৰ স্থল আছে। কাৰণ প্ৰত্যেকজন মানুহেই সফল মানুহ হোৱাটো বিচাৰে, সি শিশুৱেই হওক, ডেকাই হওক, বৃদ্ধই হওক, প্ৰত্যেকজন মানুহেই সফল মানুহ হোৱাটো বিচাৰে। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে কৈছে যে তুমি যদি সঁচাকৈ সফল হ'ম বুলি ভাবিছা, তুমি এখন সুন্দৰ ঘৰ প্ৰস্তুত কৰা। গৃহস্থিৰ সম ধৰ্ম সংসাৰ নাই, নিয়ম জমে মাথো থাকিবা সদায়। গৃহস্থী ধৰ্ম পবিত্ৰ ধৰ্ম, এই কথাষাৰ গুৰুত্ব দি আমাৰ ডেকা গাভৰুসকলক আমি বিবাহ পাশত আবদ্ধ কৰোৱাই দিওঁ, ইমানখিনিলৈকে ঠিকে আছে। কিন্তু বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত অভাৱ নামৰ গোপন শত্ৰুটোৱে সেই হাল দম্পতীক ইমানেই হেঁচা মাৰে, যাৰ প্ৰভাৱত গৃহস্থী সংসাৰৰ নিয়ম সংযমৰ বাহিৰত এই দম্পতীহাল উপনীত হয়। কথাষাৰ মন কৰিব দেই। এখন সুন্দৰ গৃহস্থী ঘৰত বিশৃংখলতা উদয় হোৱাৰ মূল কাৰণটোৱে হৈছে অভাৱ নামৰ গোপন শত্ৰুৰ প্ৰভাৱ। অভাৱ নামৰ গোপন শত্ৰুৰ প্ৰভাৱত এখন শৃংখলাবদ্ধ ঘৰ আনবান হৈ যায়। এই অভাৱবিলাকৰ ভিতৰত আটাইতকৈ হিংসত থকা অভাৱটোৰ নামেই হৈছে বুজাবুজিৰ অভাৱ। নহয়নে? মই কোৱাটোহে হয়, মোৰটোহে সত্য, মইহে সঁচা কৈছো, তোমাৰটো মিছা। এই যিটো দাম্ভিকতা ভাৱ, এই দাম্ভিকতা যদি আমি সদায় প্ৰশ্ৰয় দিওঁ, তেতিয়াহ'লে সুন্দৰ আলয় 4 মহলীয়া 5 মহলীয়া ঘৰ থাকিও, ডিগ্ৰী থাকিও, গাড়ী ঘোঁৰা থাকিও, দামী দানলভ থাকিও আমি শান্তিত থাকিব নোৱাৰিম। শান্তিত থাকিবলৈ হ'লে আমাক কি লাগিব? সহানুভূতি, মৰম চেনেহেৰে ভৰা এখন ঘৰ, য'ত থাকিব সৰলতা, নম্ৰতা, ভদ্ৰতা, মাৰ্জিত বচন। অৰ্জুনে গান্ধীবক লৈ গৰ্ব কৰিছিল, কাৰণ গান্ধীবৰ ধনুৰ যোগেদি অৰ্জুনে জয় কৰিব পাৰিছিল। ভীমে গদাক লৈ গৰ্ব কৰিছিল, কাৰণ ভীমে গদাৰ দ্বাৰাই তেওঁ জয়লাভ কৰিছিল। আপোনাৰ মোৰ কি আছে?
আমাৰতো নিজৰ বুলিবলৈ একো নাই। গতিকে আমাৰো তেনেকুৱা এটা অক্ষয় ভাণ্ডাৰ আছে। এই অক্ষয় ভাণ্ডাৰটোৱে হৈছে আচৰণ। মন কৰিব দেই, আমাৰ অক্ষয় ভাণ্ডাৰটোৰ নাম কি? আচৰণ। ল'ৰাই হওক, ছোৱালীয়ে হওক, বৃদ্ধই হওক, শিশুৱে হওক। সৰ্বপ্ৰিয় হয় লোক বিনয়ী বচনে, ৰাখা এই উপদেশ আপোনাৰ মনে। আজি আমি আচৰণ কৰিবৰ ক্ষেত্ৰত ব্যৰ্থ হৈছো, যাৰ কাৰণে আমি আনৰ প্ৰিয় পাত্ৰ হ'ব পৰা নাই। ধৰ্মশাস্ত্ৰ এই কাৰণে পঢ়িব লাগে, ভকতৰ হক এই কাৰণে ল'ব লাগে যে আচৰণৰ যিটো কৌশল, এই আচৰণৰ কৌশল সাধু সন্তৰ মাজৰ পৰাহে বুটলি ল'ব পাৰি। ইয়াক বিজ্ঞানীয়ে উদ্ঘাটন কৰিব পৰা নাই। এই বিশ্ব ব্ৰহ্মাণ্ডত জ্ঞান বিজ্ঞান তদম ৰহস্য সত্য শৌচ ক্ষমা দয়া এই গুণবিলাকৰ অবিহনে সংসাৰেই অসাৰ, সংসাৰেই অচল। গতিকে এইবিলাকক অটুট ৰাখিবলৈ হলে আমাৰ সমাজৰ প্ৰত্যেকজন মানুহেই আমি ইয়াক গুৰুত্ব দিব লাগিব। যদি আমি গুৰুত্ব নিদিও, তেতিয়াহলে আমাৰ শস্যডৰা যেনেকে লহপহকে বাঢ়ি অহা শস্যডৰাক যেনেকে বন্য জন্তুৱে আক্ৰমণ কৰিলে সেইখিনি লবলৈ একো নাথাকে, তদ্ৰূপ আমাৰ জীৱনত যদি এই সমস্যাবিলাক, এই অভাৱবিলাক, এই শত্ৰুবিলাকে আমাৰ শৃংখলাবদ্ধ জীৱনত কেনেবাকে থিতাপি ল'বলৈ পায়, সি কিন্তু আমাৰ শৃংখলিত জীৱনটো বিনাশ কৰি পেলাব। গতিকে এই অবাঞ্ছিত সমস্যাবোৰ আমাৰ মাজত প্ৰৱেশ নকৰিবৰ কাৰণে আমি এটা মথাউৰি দিব লাগিব। সেই মথাউৰিটোৱে হৈছে, সেই দেৱালখনে হৈছে, সেই জেওৰাখনে হৈছে, সেই ৱালখনে হৈছে ঘৰখনত ঈশ্বৰৰ কথা আলাপ কৰা। আৰু ঘৰখনত ঈশ্বৰৰ কথা আলাপ কৰিবলৈ হলে ঘৰখনত এডোখৰ উপাসনাস্থলী থকাটো অত্যন্ত প্ৰয়োজন। যিখন ঘৰত উপাসনাস্থলী থাকে, সেইখন ঘৰত এটা শান্তিৰ বাৰ্তা তাত প্ৰভাৱ বিস্তাৰ হয়। এটা দিন আছিল, আমাৰ ঘৰখনৰ পো-বোৱাৰী ফুৰিবলৈ যাওঁতে ডাঙৰক সেৱা কৰিবলৈ সুবিধা নাপালে সেই পাকঘৰৰ সেই উধানটোতে সেৱা কৰি যায়, নহয়নে? আমাৰ ককাহঁতে, আইতাহঁতে কৈছিল যে বোৱাৰী ফুৰিবলৈ গৈছে, যোৱা তামোল পাণ এটা পাকঘৰতে দি আহে। মানে পাকঘৰৰ উধানটোক ইমান শ্ৰেষ্ঠতা দিয়া হয়, ইমান মৰ্যাদা দিয়া হয়। সেই অগ্ৰজসকলে কৰা সেই কথাষাৰ আপুনি মই আজি কি কৰিছো চাওকচোন। কবলৈ বেয়া লাগে, কিমান পবিত্ৰ নিৰ্মল স্বচ্ছ পাকঘৰত আপুনি মই আজি মানে সেই পবিত্ৰতাটোৰ পৰা আমি বহু দূৰ আঁতৰত আছো। এইখিনি বৰ্ণনা কৰাৰ কোনো প্ৰয়োজন নাই, নিজেই বুজি পাইছো। গতিকে আমি নিয়ম সংযমৰ মাজে যদি আমি এইখিনি অটুট ৰাখিব পাৰো, তেতিয়াহলে আমি এই ধৰা কামত বৈকুণ্ঠ সুখৰ গৰাকী হব পাৰিম। শৃংখলাবদ্ধ জীৱনেই হৈছে স্বৰ্গীয় সুখ, শৃংখলাবদ্ধ জীৱনেই হৈছে বৈকুণ্ঠ সুখ। আৰু শৃংখলাবদ্ধ জীৱনৰ পৰা আঁতৰি থকা ব্যক্তিজনেই হৈছে নৰক যাতনা। নৰক যাতনা কোনেও কামনা নকৰে, কিন্তু নৰকে নিজে নিজে আহি লগ। গতিকে তাৰ কাৰণে আমি প্ৰত্যেকজন মানুহে যদি সাৱধান হৈ নাথাকো, তেতিয়াহলে আমিও সেই পৰ্যায়ত উপনীত হবগৈ লাগিব। আৰু এই ক্ষেত্ৰত কেৱল ভকতজনে বা দেউতাকজনেই গুৰুত্ব দিলে নহব, এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা দিব লাগিব ঘৰখনৰ মাতৃগৰাকী, আইগৰাকী। সেইকাৰণে নিজৰ ভাইটিয়াগৰাকীক অৰ্ধাংগিনী বুলি কোৱা হয়, 50-50 আধা আধা। আইসকলৰ পূৰ্ণ সহযোগিতাৰ অবিহনে এজন পুৰুষে, এজন মতা মানুহে কেতিয়াও ঘৰখন ভাল কৰিব নোৱাৰে, এইটো সম্ভৱেই নহয়। কাৰণ আমি মতা মানুহ বিলাক যদিও ঘৰখনৰ মূল মানুহ, তথাপি আমাৰ মানে ইমানেই সামৰ্থ্য নাই, আইসকলে আলনাত জাপি থোৱা গেঞ্জিটোৱে আমি বিচাৰি নাপাওঁ, নহয়নে বাৰু? আইসকলে ধুনীয়াকে সজাই থোৱা গেঞ্জিটোৱে বিচাৰিব পৰা আমাৰ সামৰ্থ্য নাই।
আইসকলে নিদিলে আমি ৰান্ধি বাঢ়ি এদিন খালো, দুদিন খালো, 4 দিন খালো, আৰু 5 দিন মান যদি আপুনি পাকঘৰলৈ যাব লগা হয়, হয় কিবা এটা চিকিৎসা খাব, নহয় মাত ডাঙৰ হ'ব, নহয় খং উঠিব ইত্যাদি। মানে আমি মতা মানুহবিলাক আইসকলৰ অবিহনে আমি কেতিয়াও স্বচ্ছ নিকা বা স্থিৰ হ'বই নোৱাৰো। কেৱল ইমানেই নে, সিদিনাখন ঘৰৰ দৰিদ্ৰতাৰ মাজতো নিজক সুখ অনুভৱ কৰিছিল বিপ্ৰ দামোদৰে। ল'ৰা ছোৱালীয়ে ভাল কাপোৰ পিন্ধিবলৈ নাই, খাবলৈ নাই, এডোখৰ ঘৰ নাই, অথচ তাতেই মানে মনৰ সুখত দিন কটাইছিল বিপ্ৰ দামোদৰে। কিন্তু এগৰাকী মাতৃ অৰ্থাৎ বিপ্ৰ দামোদৰৰ আই তেওঁৰ ভাইটিয়াই বাৰে বাৰে অনুৰোধ কৰিছিল, হে স্বামী তুমি যোৱা না, তোমাৰ শৈশৱৰ বন্ধু জগতৰ ঈশ্বৰৰ ওচৰলৈ, অন্তত ল'ৰাকেইটাৰ মুখলৈ চাই কি জানিবা তেওঁ কিবা অকণমান মহামুখাত আগবঢ়ায়। তুমি যোৱা না, কোৱাগৈ না, সদায় যেতিয়া কৈ থাকিলে ঘঁহিলে ঘঁহিলে শিৰূপ লৈ যায় বুলি কোৱাৰ দৰে বিপ্ৰ দামোদৰ মনটো ভাইটিয়াগৰাকীৰ কথাত মন বহিল। ঠিক আছে, তুমি যদি মোক সদায় কৈ আছা, মই মানে যাম, কিন্তু মোৰ হলে যাবলৈ অকণো ইচ্ছা আছে। উপায়ন্তৰ হয় মানুহগৰাকীৰ কথা মতেই মানুহগৰাকীয়ে বান্ধি দিয়া অকণমান মহাপ্ৰসাদ লৈ পৰম ব্ৰহ্ম ভগৱন্তৰ ওচৰলৈ বুলি থাপনি মেলিলে, আৰু জগতৰ ঈশ্বৰে আই লক্ষ্মীয়ে দুয়ো আহি বিপ্ৰ দামোদৰক আদৰ সম্ভাষণ শুশ্ৰূষা যিখিনি কৰিলে সেইখিনি আমাৰ সৰ্বজনৰে জ্ঞাত। বৈকুণ্ঠৰ সুখৰ অধিকাৰী লাভ হ'ল বিপ্ৰ দামোদৰ। সোণৰ শয্যাত শয়ন কৰিলে, লক্ষীৰ যোগেদি তেওঁ আহাৰ গ্ৰহণ কৰিলে। কি সুন্দৰ জীৱন! এইখিনি কাৰ কাৰণে বিপ্ৰ দামোদৰে পালে? নিজৰ মানুহজনীৰ কাৰণে নহয়। যদি মানুহজনীয়ে এইখিনি কথা কৈ নাথাকিলেহেঁতেন বিপ্ৰ দামোদৰে ঈশ্বৰৰ ওচৰলৈ কেতিয়াও নগ'লহেঁতেন। গতিকে আমাৰ পুৰুষ প্ৰধান দেশৰ পুৰুষসকলক নিয়ন্ত্ৰণ কৰিব পাৰিব আইসকলে। এগৰাকী ভক্তিমাতৃ আইৰ যোগেদি এজন দিশহাৰা পুৰুষো নিয়ন্ত্ৰণৰ গৰাকী হয়। এগৰাকী ভক্তিমতী আইৰ আবাহনত পৰম ব্ৰহ্ম ভগৱন্তই কৃপা কৰোণা দয়া আদি দিবলৈ বাধ্য হয়। মনৰ দুখতে বিপ্ৰ দামোদৰে বৈকুণ্ঠ কৰি সেই ঈশ্বৰৰ ঠাইৰ পৰা ঘূৰি আহিল। কি আছিল মনৰ দুখ? যে মোৰ মানুহজনীয়ে কৈ পঠাইছিল ঘৰখনৰ অভাৱৰ কথা অখাত কবলৈ, কিন্তু মই কোন সূত্ৰে কওঁ? এই মনৰ দুখত তেওঁ ঘৰলৈ আহিছিল। কিন্তু ঘৰত আহি দেখিছে কি চমৎকাৰ, প্ৰভুৰ কি লীলা, চাৰিওফালে ৰাস আৱৰণ। গতিকে কৃষ্ণই জগতৰ ঈশ্বৰ ভগৱন্ত হৈছে আমাৰ অন্তৰ্যামী। আমি কি ভাবিছো প্ৰভু ভগৱন্তই জানে। ভগৱন্তক সেইকাৰণে নিষ্কাম ভাৱে যি মনুষ্যই পূজা কৰে তেওঁক আটাইখিনি দিয়ে। আমি ঈশ্বৰৰ ওচৰলৈ আহিছো, আজি আইসকলে গুৱা পাত দিছে, তামোল পাণ বন্তি গুচি জনাইছে, আপুনি নিৰ্মল ভাৱে বন্তি গুচি জনাওক। ঘৰখনৰ কল্যাণৰ হকে বুলি কৈ, জগতৰ কল্যাণৰ হকে বুলি কৈ আপুনি বন্তি গুচি জনাওক। পৰম ব্ৰহ্ম ভগৱন্তই কৃপা কৰোণাৰ দয়াৰ বলত আপোনাৰ মনৰ যিমানকেইটা ভাৱনা আছে তাতোতকৈ হাজাৰখিনি অভাৱ পূৰণ কৰিব। সেইকাৰণে নিষ্কাম ভাৱে পৰম ব্ৰহ্ম ভগৱন্তক যিয়ে আৰাধনা কৰে তেওঁৰ প্ৰতি ভগৱন্ত বেছি সদয় হয়, বেছি কৃপা পৰিপূৰ্ণ হয়। এতিয়া অকণমান সাধু কথা এটা কওঁ। এদিনাখনৰ কথা, এজন ৰজাই সদায় মন্দিৰলৈ গৈ ঈশ্বৰক উপাসনা কৰে। ঈশ্বৰক উপাসনা কৰি আহি তেওঁ যিটো খটখটি, সেই খটখটিত অকণমান সময় বিশ্ৰাম লয়, আৰু বিশ্ৰাম লোৱাৰ সময়ত তেওঁৰ দুয়ো কাষে অগণন পথিকক দেখা পায়। তাৰে ভিতৰত দুজন পথিকে ৰজাক দেখাৰ লগে লগে ওচৰলৈ আহে। এজন পথিকে ৰজাই শুনাকে ঈশ্বৰক প্ৰাৰ্থনা কৰে যে হে প্ৰভু, তুমি বোলে দয়াৰ সাগৰ নিত্য নিৰঞ্জন,
তুমি অনাদি অনন্ত জগতৰ ঈশ্বৰ। তুমি এই ৰজাজনক যেনেকে মান সন্মান ধন ঐশ্বৰ্য আজি দিলা, তুমি তো মোকো দিব পাৰিলাহেঁতেন প্ৰভু। তুমি তেওঁক যে দিলা, মোক যে দিয়া নাই। তোমাক মই গাবও কৰি প্ৰাৰ্থনা কৰিছো প্ৰভু, তুমি ৰজাজনক যেনেকে দিছা তুমি মোকো দিয়া না। এক নম্বৰজনে ঈশ্বৰক প্ৰাৰ্থনা কৰিছে। আৰু দ্বিতীয়জনে ঈশ্বৰক প্ৰাৰ্থনা কৰিছে ৰজাই শুনাকে, যে হে প্ৰভু, তুমি দয়াময়, কৃপাময়, করুণাময়। তুমি যদি ইচ্ছা কৰা, তুমি এই ৰজাজনে ইমান ধন দৌলত ঘটিছে, তেওঁৰ সন্তাই তেওঁৰতো এটা অংশ মোক দিয়াই দিব পাৰিলাহেঁতেন। তুমি যদি তেওঁক মনটো সদয় কৰি দিয়া, কোমল কৰি দিয়া, তেওঁ মোক অজস্ৰ সম্পত্তি যদি দিয়ে, মইতো আজি এই দশাত থাকিব লগা নহয়। গতিকে প্ৰভু, তুমি ৰজাৰ হতুৱাই মোক অকণমান কৃপা কৰোৱাচোন। দুজন ব্যক্তিৰ দুটা প্ৰাৰ্থনা ৰজাজনে চিন্তাত পৰিল। তেওঁ গৈ ৰাজপ্ৰসাদৰ গুণী জ্ঞানী পাৰিষদসকলৰ লগত আলোচনা কৰি উপনীত হ'ল। ৰাজপ্ৰসাদৰ সজ্জনসকলে বিধান দিলে যে যিজনে তোমাক ভৰসা কৰিছে, তোমাক আশা কৰিছে, তুমি তেওঁক দিয়া, আৰু যিজনে ঈশ্বৰক আশা কৰিছে তেওঁক তুমি দিয়াৰ প্ৰয়োজন নাই, ঈশ্বৰে তেওঁক দিব। ঠিক আছে, কথা মতেই কাম। পাছদিনাখন এটা পাত্ৰত সুন্দৰ এখিনি সুস্বাদু পায়স প্ৰস্তুত কৰি সেই পায়সৰ তলত সোণ হীৰাৰ এটা টোপোলা ভৰাই সেই পাত্ৰটো আনি যিজন পথিকে ৰজাজনক আশা কৰিছিল সেই পথিকজনক ৰজাই আগবঢ়াই দিলে। কথাটো মন কৰিব। আৰু ৰজাই সেই পথিকজনক সেই পাত্ৰটো দি সেই স্থানৰ পৰা আঁতৰি আহিল। এতিয়া ভোকাতুৰ ব্যক্তিয়ে সদায় অন্নত চকু। কিমান দিন তেওঁ হেঁপাহেৰে পেট ভৰাই খাবলৈ পোৱা নাই। ৰজাই দিয়া পাত্ৰটোৰ সেই সুস্বাদু যি আহাৰ, সেই আহাৰ তেওঁ নিমিষতে খাবলৈ আৰম্ভ কৰিলে। পাত্ৰটো যথেষ্ট ডাঙৰ আছিল আৰু তেওঁৰ শৰীৰত যিমানখিনি আহাৰ প্ৰয়োজন হয় তাতোতকৈ অধিক আছিল। গতিকে তেওঁ অকণমান আহাৰ খাওঁতেই পেট ভৰি গ'ল। তেতিয়া সেই পথিকজনে ভাবিলে, ইমানখিনি আহাৰ দিলে, এইখিনি যদি মই পেলাই দিওঁ অনিষ্ট কৰা হ'ব। গতিকে মোৰ যেতিয়া পেট ভৰিলেই, গতিকে মই এই পাত্ৰটো মোলৈ চাই থকা এওঁকে মই দি দিওঁ। চব ভাৱনাবোৰ মন কৰিব দেই। যিজনে ঈশ্বৰক প্ৰাৰ্থনা কৰি আছিলে, তেওঁ মানে এই পাত্ৰটো, আধা খোৱা পাত্ৰটো অৱশিষ্টখিনি এখেতক দি পেলাই তেওঁ বৰমুৱা হ'ল। এতিয়া এইজন ভোগাতুৰ ব্যক্তিয়ে তেখেতে দিয়া সেই পাত্ৰটো আহাৰ অকণমান খোৱাৰ পাছত দেখিলে কি চমৎকাৰ, হাতত লাগি আহিছে এটা সোণৰ মুদ্ৰা। আকৌ চাইছে, এইটো হীৰাৰ মুদ্ৰা। মনৰ প্ৰফুল্লতা, মনৰ যিটো সুন্দৰ জ্যোতি আপোনা আপুনি বাঢ়ি আহিল যে, হে প্ৰভু, তোমাক কোটি কোটি ধন্যবাদ, কোটি কোটি ধন্যবাদ। মই বিচৰামতেই তুমি মোক মহাপ্ৰসাদ দিছা প্ৰভু। এই বুলি ঈশ্বৰক বাৰম্বাৰ সেৱা কৰি তেওঁ এই ঠাইৰ পৰা নিমিষতে ঘৰমুৱা হ'ল। দ্বিতীয় দিনাখনৰ কথা। ৰজা আহি ঈশ্বৰৰ উপাসনা কৰি পুনৰ সেই খটখটিত থিয় হোৱাত যিজনে ঈশ্বৰক আৰাধনা কৰিছিলে সেইজনে আজি উপস্থিত হোৱা নাই। যিজনক তেওঁ পায়স দিছিল সেইজনে আগৰ ঠাইত কাপোৰ লৈ আছে। সেই পায়স দিয়াজনক ৰজাই কৈছে যে, তোমাক যে মই কালি পায়স দিছিলো তুমি খালানে? বোলে খালো। বোলে আটাইখিনি খালানে? নহয়, মোৰ যিমানখিনি প্ৰয়োজন আছিল সিমানখিনিহে খালো। তেতিয়াহ'লে বাকীখিনি কি কৰিলা? বোলে বাকী পাত্ৰটো মই পেলাই দিবলৈ বেয়া পাই মোৰ ওচৰত থকাজনকে মই দি দিলো। ৰজাই আৰু বুজিবলৈ বাকী নাথাকিল যে ঈশ্বৰে যদি কৃপা হয়, কৰোণা হয়, দয়া হয়, বিশ্ব ব্ৰহ্মাণ্ডত কোনেও সহায় কৰাৰ প্ৰয়োজন নাই। আৰু যদি ঈশ্বৰৰ কৃপা কৰোণাৰ পৰা বঞ্চিত হয়, তেওঁক দিলেও সেই বস্তুটো তেওঁ ল'ব নেজানে। সেইকাৰণে কোৱা হয়, অ কৃষ্ণৰ সন্তোষে তলৈ কিয় সন্তোষ,
হেহি বনাহা খাই দুৰ্বাসাৰ বোধা সমস্তে গুচি ইল তিনি মানুহ গতিকে হে জীৱসকল, হে জীৱশ্ৰেষ্ঠ মনুষ্যগণ, তুমি যদি জীৱনত ভগৱন্তৰ কৃপা কৰুণা দয়া আশা কৰিছা, তেতিয়াহ'লে তুমি ভগৱন্তক নিৰ্মল স্বচ্ছ নিশা পবিত্ৰ মন লৈ ভজনা কৰা। ঔ হৰি হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে যেহেন হৰত কালে জলৰ যতে কমল স্বভাৱতে নিৰ্মল এই গান দুখনেৰে ঈশ্বৰৰ কথা এইকাৰণে শুনিব লাগে, শৰৎ কাল আহিলে যেনেকৈ খাল বিল নদ নদী পানী স্বচ্ছ নিকা পৰিষ্কাৰ হৈ যায়, ঠিক তেনেকে ঈশ্বৰৰ কথা শুনোতে শুনোতে সেই শব্দৰ ঝংকাৰেৰে হৃদয়ত প্ৰৱেশ কৰি আমাৰ মনৰ মলিনতাবিলাক আঁতৰ কৰি তাৰ ঠাইত পবিত্ৰতা উদয় কৰোৱায়। আৰু এই পবিত্ৰ উদয়ৰ হৃদয়ৰ গৰাকীয়েহে ভগৱন্তৰ পদ এই হৃদয়ত স্থাপন কৰিব পাৰিব। আৰু এই ভগৱন্তৰ পদযুগল হৃদয়ত স্থাপন কৰা প্ৰক্ৰিয়াটোকে কোৱা হয় ভজন প্ৰক্ৰিয়া। হৃদয়ত ভগৱন্তক আৰাধনা কৰিব পৰা যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াকে কোৱা হয় ভজন প্ৰক্ৰিয়া। এই ভগৱভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্তক ভজিয়া পৰম গতি পাওঁ। আৰু ভগৱন্তক ভজি পৰম গতি পোৱা উদাহৰণ এই ধৰ্মশাস্ত্ৰত অগণন আছে। গতিকে সমগ্ৰ মানৱ জাতিয়ে আমি ঈশ্বৰৰ সন্তান। ঈশ্বৰৰ সন্তান হৈ আমি যদি ঈশ্বৰৰ কৰ্মৰ পৰা আঁতৰি থাকো, তেতিয়াহ'লে আমি সেই খাল বিল নদ নদী পুখুৰীৰ পানীবিলাক লক্ষ্য যদিও বা সাগৰ, তথাপিতো মাছ পাততে শুকাই যায়, গৰু মহে খচকি অনিষ্ট কৰে, তদ্ৰূপ আপোনাৰ মোৰ আত্মাবিলাক তেনেকুৱা দিশহাৰা হৈ যাব। আমি ঈশ্বৰ প্ৰাপ্তিৰ বহু যোজন দূৰতে আমি মায়াত বিলীন হৈ যাব লাগিব। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিহেতু ঈশ্বৰৰ অংশ, তেওঁ উদ্ঘাটন কৰিলে যে জীৱশ্ৰেষ্ঠ মানুহবিলাক সংসাৰলৈ আহো বুলি আহিব পৰা নাই, কৃপা কৰুণা দয়াৰ ফলত ভগৱন্তই আমাক এই সংসাৰলৈ পঠাইছে। গতিকে কোনোজন মানুহৰ জীৱন যাতে নিষ্ফল নহয়, সেইবাবেহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই ধৰা নামত পৰম ৰত্ন গুণনাম সমৃদ্ধ এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিলে। আৰু এই এক শৰণ হৰিনাম ধৰ্মৰ যোগেদি যি মনুষ্যই পৰম ৰত্ন ভগৱন্তক আৰাধনা কৰিব, সেই মনুষ্যই জীৱনত সফলতা অৰ্জন কৰিব পাৰিব 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 ই 100% শুদ্ধ। গতিকে সকলোলৈকে শ্ৰদ্ধা ভক্তি সেৱা জনাই আমি ধ্ৰুৱ চৰিতৰ ইমানলৈকে পাঠ কৰা এই অংশক আমি বৰ্ণনা কৰা হ'ল। পৰৱৰ্তী পৰ্যায়ত মৈত্ৰেয়ই বিদুৰৰ আগত বৰ্ণনা কৰা কথাখিনি আমি পুনৰ আলোচনা কৰিম। সেয়েহে আমাৰ সন্মানীয় পাঠক পুনৰ পাঠ আৰম্ভ কৰিবলৈ বিনম্ৰভাৱে সেৱা জনাইছোঁ। কৃষ্ণ। কি কহিম বিদুৰ তুমি ভয়কিত কিত, দেখা কেনে ধ্ৰুৱৰ মহিমা বিপৰীত।
অপত্নী মাতৃৰ বাক্য আৰাধি চৰণ অলপ কালে মাধৱক পাইলা দৰিখন লভিলা